convert the BCD number into its decimal equivalent. তো ইয়াতে দিছে আমাক এটা binary coded decimal number আৰু আমাক ইয়াক লৈ যাব কৈছে তাৰ decimal লৈ decimal equivalent উলিয়াব দিছে তো 0110010101 এটো হৈছে এটা binary coded decimal number আৰু ইয়াক লৈ যাব দিছে ইয়াক decimal লৈ যাব দিছে তো এটোৰ কাৰণে আমি কি কৰিম আকৌ এবাৰ নোট কৰি লওঁ 01101001 and then 0101 এতিয়া আমাৰ এটো হৈছে lowest significant bit আৰু এটো হৈছে আমাৰ most significant bit এই bitটো হৈছে তো এটো হল আমাৰ LSB তো আমি কি কৰিম আমি from LSB to MSB read কৰিম আৰু কি কৰিম আমি চাৰিটা bit লৈ পেলাই single group বনাম যেনেকৈ এটো 0101 এটা group হৈ গল 1001 এটা different group হৈ গল and then এটা 3 নম্বৰ group হৈ গল 0110 আৰু হঠাই যোনটো আমাৰ BCD কোডটো দিয়া থাকিব ইউজুৱেলি আমাৰ এনেকা ধুনিয়াকৈ গ্ৰুপত যেটো গ্ৰুপ ফৰ্ম হ'ব গ্ৰুপত ইচ গ্ৰুপত আমাৰ চাৰিটা বিট থাকিব এতিয়া আমাৰ নেক্সট কামটো হৈছে এতিয়া যে যোনটো আমি গ্ৰুপ পালো এই গ্ৰুপত কি আছে এই গ্ৰুপটোত চাৰিটা বিট আছে সিমিলাৰলি এই গ্ৰুপটোত চাৰিটা বিট আৰু এটোটো চাৰিটা বিট তো আমি আমাৰ কাম হৈছে এটো হৈছে এটা BCD কোড এই BCD কোডটোক আমি ডেসিমেল লৈ যাবলৈ তো 0110 ডেসিমেল ইকুইভ্যালেন্টটো কি হ'ব ওকে তো এটোৰ কাৰণে আমি ইউজ কৰিম 8421 ওকে একেবাৰে সিম্পল হয় তো 8421 তো আমি কি কৰিম 0110 ইয়াতে লৈ লওঁ ফাৰ্স্ট যোনটো গ্ৰুপত আছে বিটটো আমাৰ 0110 আছে তো এটোই কৈছে যে যোন কিটা নম্বৰ যোন কিটা 8421 ৰ যোন কিটা নম্বৰ তলত 1 আছে হেকিনি আমি কনসিডাৰ কৰিব লাগিব যেনেকৈ 4 ৰ তলত 1 আহিছে 2 ৰ তলত 1 আহিছে এতিয়া 4 and 2 লৈ পেলে যদি আমি দুইটাকে এড কৰি দিও আমাৰ আহি যায় 6 তো তাৰ মানে এটো হৈছে ইয়াৰ ইকুইভ্যালেন্ট ডেসিমেল নম্বৰটো হৈছে 6 তো ইয়াৰ তলত আমি 6 লিখি লওঁ এটো পাই গলো নেক্সট আছে আমাৰ 1001 তো এবাৰ কাৰ তলত আহিছে 1 8 ৰ তলত আহিছে 1 and 1 ৰ তলত আহিছে 1 তো 8 plus 1 তো 8 plus 1 কৰিলে আমাৰ আহি যায় 9 হৈ গল তো পাই গলো ইয়াৰ ডেসিমেল ইকুইভ্যালেন্ট হ'ব 9 নেক্সট আছে আমাৰ 0101 এটা কাৰ তলত আহিছে 4 ৰ তলত আহিছে 1 and then 1 ৰ তলত আহিছে 1 তো 4 plus 1 আহি যাব আমাৰ 5 তো তাৰ মানে ইয়াৰ ডেসিমেল ইকুইভ্যালেন্টটো হৈছে 5 তো আমি ফাইনালি আনসাৰ পাই গলো যে আমাৰ যোনটো এই বাইনাৰি কোডেড ডেসিমেল নম্বৰটো দিছে তো ইয়াৰ বাইনাৰি ইকুইভ্যালেন্টটো হ'ব 695